দুৰ্ঘটনা নহয় পৰিকল্পিতভাৱে হত্যা কৰা হল দুই পিতা পুত্ৰক হাউলিৰ দুই যি ঘটনা সংঘটিত হৈছিল সেয়া পথ দুৰ্ঘটনা নহয় পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল দুই পিতা পুত্ৰ পথ আৰু ইতিমধ্যে খুৰাকৰ নিজ পুত্ৰই এনেদৰে হত্যা কৰিছিল নিৰ্ঘংসভাৱে দুই পিতা পুত্ৰক এই ঘটনা এতিয়া পোহৰলৈ আহিছে এই ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে পথ দুৰ্ঘটনা নহয় পৰিকল্পিতভাৱে বলেৰো বাহনেৰে খুন্দিয়াই হত্যা কৰা হৈছিল হাউলিৰ দুই পিতা পুত্ৰক ভূমি বিবাদৰ পৰিণতিতেই সংঘটিত হল দুই পিতা পুত্ৰৰ নৃশংস হত্যাকাণ্ডৰ ঘটনাটোক দুৰ্ঘটনাৰ ৰূপ দিব বিচৰা দুই অভিযুক্তৰ লগতে হত্যাত ব্যৱহৃত গাড়ীখনৰ চালকক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুই অভিযুক্ত হৈছে নুৰুল লস্কৰ আৰু নাজিব আলী ধৃত নুৰুল আৰু নাজিব হৈছে হত্যাৰ বলি হোৱা আব্দুল ৰেজাকৰ নিজ খুৰাকৰ পুত্ৰ এনেদৰে হত্যা কৰিলে দুই পিতা পুত্ৰক অন্যহাতে হত্যাত ব্যৱহৃত বলেৰো বাহনখনো জব্দ কৰাৰ লগতে আৰক্ষীয়ে ইতিমধ্যে গাড়ী চালক মনোৱাৰ আলীকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীৰ জৰাত দুই অভিযুক্তই গাড়ী চালক বাক্সাৰ মৈৰাজৰ গাঁৱৰ মনোৱাৰ আলীক 20,000 টকাৰ চুপাৰী দিয়াৰ কথা স্বীকাৰ কৰিছে লগতে উল্লেখ কৰিব লাগিব বুধবাৰে নিশা যি বৰপেটাৰ হাউলিৰ জয়পুৰত সংঘটিত হৈছিল এক মটৰচাইকেল দুৰ্ঘটনাত নিহত হৈছিল দুই পিতা পুত্ৰ আব্দুল মান্নান আৰু আব্দুল ৰেজাক কিন্তু আৰক্ষীৰ তদন্তত এতিয়া বহু তথ্যই পোহৰলৈ আহিছে এয়া দুৰ্ঘটনা নাছিলে পৰিকল্পিত আচলতে হত্যাকাণ্ড আছিল বুলি ইতিমধ্যে সেই তদন্তৰ আঁৰত সকলো ঘটনা পোহৰলৈ আহিছে আৰক্ষীৰ আগত তিনি অভিযুক্ত ইতিমধ্যে স্বীকাৰ কৰিছে যে বুধবাৰে নিশা হাউলি চহৰত থকা ফাৰ্নিচাৰ দোকান বন্ধ কৰি মটৰচাইকেলেৰে পুত্ৰ আব্দুল মান্নানৰ সৈতে পিতৃ আব্দুল ৰেজাক ঘৰলৈ গৈ থকাৰ সময়তে পিছপিনৰ পৰা প্ৰচণ্ড জোৰে খুন্দা মাৰি দুয়োকে হত্যা কৰা হৈছিল আৰু ইয়াৰ পিছতে নিহত আব্দুল ৰেজাকৰ খুৰাকৰ দুই পুত্ৰ নুৰুল লস্কৰ আৰু নাজিব আলীয়ে গাড়ীৰ পৰা নামি গৈ দুই পিতা পুত্ৰক হাতুৰিৰে মূৰত আঘাত কৰিছিল হাতুৰিৰ আঘাতত পুত্ৰ আব্দুল মান্নান থিতাতে নিহত হোৱাৰ বিপৰীতে পিতৃ আব্দুল ৰেজাক ইতিমধ্যে চিকিৎসালয়তে মৃত্যু হৈছে আৰু এনেদৰে এতিয়া পৰিয়ালৰ লোকে এনেধৰণৰ এক দুৰ্ঘটনা বুলি যিহেতু মানি লোৱা নাছিলে পৰিকল্পিত হত্যাকাণ্ড বুলি আৰক্ষীৰ সন্মুখত তথ্য দিছিলে বা এজাহাৰ দাখিল কৰিছিল আৰু সেই এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে যিহেতু 3 দিন ধৰি চলোৱা সেই নেৰানেপেৰা অনুসন্ধানত তদন্তত ইতিমধ্যে বহু তথ্য পোহৰলৈ আহিছে ভেল্লাৰ পৰা ভাড়া কৰি অনা বলেৰো বাহন এখনেৰে দুৰ্ঘটনা সংঘটিত কৰি হত্যা কৰা হৈছিল দুই ব্যৱসায়ী পিতা পুত্ৰক ভূমি বিবাদৰ পৰিণতিতে নিজ খুৰাকৰ পুত্ৰই এনেদৰে দুই পিতা পুত্ৰক নৃশংসভাৱে হত্যা কৰিছিল আৰু সেই পৰিকল্পিত হত্যা কৰি দুৰ্ঘটনাৰ ৰূপ দিবলৈ চেষ্টা কৰিছিল যদিও আৰক্ষীৰ তদন্তত এতিয়া সমগ্ৰ ঘটনা পোহৰলৈ আহিছে আৰু এনেদৰে এতিয়া এই ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছে কিছু মন্তব্য আছে কি মন্তব্য আগবঢ়াম থানাৰ অন্তৰ্গত জয়পুৰ গাঁৱত আব্দুল ৰেজাক আমাৰ হাউলি থানাৰ পৰা 500 মিটাৰ দূৰতে ফাৰ্নিচাৰ দোকান কৰে দোকান বন্ধ কৰি যাই থকা সময়ত এই আপোনাৰ পিছৰ ফালৰ পৰা তেওঁলোকে পৰিকল্পিতভাৱে হত্যা কৰিছে তেওঁলোকৰ বলেৰো এখনে খুন্দাই তেওঁলোকক পৰিকল্পিতভাৱে হত্যা কৰিছে আৰু তেওঁলোকৰ এই অঞ্চলৰে মই যুৱক তেওঁলোকৰ বহু দিনৰে পৰাই মাটি বাৰী লৈ তেওঁলোকৰ মাজত কাজিয়া চলি আছে আমাৰ হাউলি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ডাঙৰীয়াও জানে গতিকে আমি তেতিয়াই দাবী কৰিছিলোঁ যে এইটো কোনো দুৰ্ঘটনা নহয় এটা এটা পৰিকল্পিত হত্যাকাণ্ড গতিকে আমি আমচুৰ পৰিয়ালৰ ফালৰ পৰা জিলা প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ তেওঁলোকে খৰতকীয়াকৈ এইবিলাক দোষীক যে হত্যা কৰিছে আৰু যি কেইজন জড়িত হল নুৰুল ইছলাম লস্কৰ আৰু তেওঁলোকৰ ভাই আৰু যিজন গাড়ী চলাইছিল যিজন বুলেৰো ড্ৰাইভাৰ মনোৱাৰ হুছেইন তেখেতৰ ঘৰ এই মৈৰাজাত তেখেতে ইয়াতে আহি ঘৰ বনাই আমি দাবী আমাৰ সন্দেহ হয় যে এই ল'ৰাজনে আগতে এনেকুৱা ঘটনা ঘটিছে তেখেতে 20,000 টকাৰ বিনিময়ত এনেকুৱা ঘটনা ঘটাইছে গতিকে আমি জিলা প্ৰশাসনক আপোনালোকৰ জৰিয়তে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে তেওঁলোক জিলা প্ৰশাসন আহ্বান জনাব বিচাৰিছোঁ এই ঘটনাৰ লগত আৰু কোনোবা ব্যক্তি জড়িত আছে নেকি যদি জড়িত আছে তেওঁলোকক গ্ৰেপ্তাৰ কৰি তেওঁলোকক শাস্তি তদন্তৰ আওতালৈ আনিব লাগে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে আৰু মই শেষত এটাই কথা ক'ব বিচাৰিছোঁ যে এইবিলাক দুষ্কৃতিকাৰীক ফাষ্ট ট্ৰেকৰ জৰিয়তে মানে শাস্তি হ'ব লাগে ফাঁচি হ'ব লাগে আমচুৰ পৰিয়ালৰ দাবী জনাইছোঁ এইবিলাক মানুহ পৃথিৱীত জীয়াই থকাৰ নৈতিক অধিকাৰ হেৰুৱাই পেলাইছে যিজন ব্যক্তিক দুজনক হত্যা কৰা হৈছে সেই দুজন হল তেওঁলোকৰ নিজৰ খুৰাকৰ ল'ৰা গতিকে তেওঁলোকে যদি নিজৰ খুৰাকে এটা পৰিয়ালৰে মানুহ যদি তেওঁলোকৰ এই পৰিয়ালৰ মানুহকে হত্যা কৰিব পাৰে আমাক আপোনাক হত্যা কৰা তেওঁলোকে 1 মিনিটো নাপাবে গতিকে মই এটা পৰিয়াল অন্ধকাৰলৈ ঠেলি দিছে গতিকে এই ৰেজাকৰ পৰিয়াল এতিয়া
আকাশখন চাল বনাই মাটিখন বিছনা বনাই তেওঁলোকে থাকিব লগা হৈছে আজি অন্ধকাৰত তেওঁলোকে ঠেলি দিছে দুটা এটা এই ৰেজ্জাকৰ এটা 5 বছৰীয়া ল'ৰা আৰু এটা 10 বছৰীয়া ল'ৰা আজি এই মাকে লৈ কেনেকৈ জীয়াই থাকিব গতিকে একমাত্ৰ উপাৰ্জনকাৰী ৰেজ্জাক আৰু ৰেজ্জাকৰ ডাঙৰ ল'ৰাটো 20 বছৰীয়া যিজন আব্দুল মান্নান তেওঁলোকক হত্যা কৰা হৈছে গতিকে আমি আমচুৰ পৰিয়ালৰ পৰা পুনৰবাৰ আপোনালোকৰ জৰিয়তে জিলা প্ৰশাসনক আহ্বান জনাইছো যে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত